জানবাৰ মজিয়াত ধৰ্ণা দিলো। কেলে ধৰ্ণা দিলো? ৰাজ্যপালে যিমান সময় ভাষণ দিছে অকণমান সময় থাকিলেগে আৰু তাৰ গোটেইখিনি সময়ে মই ধৰ্ণা দিলো, গালি পাৰিলো, চৰকাৰক সমালোচনা কৰিলো। কাৰণ ৰাজ্যপালৰ ভাষণটোত যিবিলাক কথা কৈছে বাস্তৱত কোনো মিল নাই। ৰাজ্যপালৰ ভাষণত কৈছে যে আমাৰ অসমৰ অৰ্থনীতি, গোটেই পৃথিৱীৰ অৰ্থনীতি বেয়া হৈ গৈছে, কিন্তু অসমৰ অৰ্থনীতি বোলে সুস্থিৰ হৈ আছে। মই ক'লো যে ৰাজ্যপাল মহোদয়, আপুনি ৰুম জ্বলি থাকোতে যেনেকৈ আপোনাৰ তাৰ সম্ৰাট নিৰুৱে বাঁহী বজাই আছিলে, আপুনি তেনেকুৱা ধৰণৰ কাম কৰি আছে। কাৰণ ৰাজ্যপাল ডাঙৰীয়া, আমি দেখিছো যে গোটেই অসম জুৰি অৰ্থনৈতিক সংকটে মানুহক গ্ৰাস কৰি পেলাইছে। অসম জুৰি সমগ্ৰ অসমৰ মানুহক অৰ্থনৈতিক সংকটে গ্ৰাস কৰিছে। এটা গেছ চিলিণ্ডাৰ বিচাৰি পাবলৈ নাই। এটা গেছ চিলিণ্ডাৰৰ দাম 692 টকা, 962 টকা, কিন্তু সেই গেছ চিলিণ্ডাৰ বিক্ৰী হৈ আছে 3000 টকা। তো তাৰ বিপৰীতে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যপালে আকৌ ভাষণত কৈ আছে যে অসমৰ অৰ্থনৈতিক অৱস্থা বৰ সুস্থিৰ। এনেকুৱা বক্তব্য যেতিয়া দাঙি ধৰিছে, মই হুলস্থুল লগালো। মই দুটা বক্তব্য দাঙি ধৰিছিলো, আপোনালোকক মই এই দুইটা বক্তব্য ভালকে প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছো। সেইটো হ'ল যে গোটেই পৃথিৱীত পশ্চিম এছিয়াত লগা সংঘাতৰ ফলস্বৰূপে ভাৰত আৰু অসমৰ অৰ্থনীতিৰ পৰা প্ৰভাৱৰ কাৰণে অসমৰ অৰ্থনীতি সাংঘাতিক বেয়া হৈছে আৰু মূল্যবৃদ্ধি হৈছে। আৰু দ্বিতীয় মূল্যবৃদ্ধিৰ মূল কাৰণটো হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে BPF-ক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াৰ পাছত BPF-এ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ অসমলৈ সোমোৱা পশ্চিমবংগৰ যি গেট আছে, বক্সিৰহাট আৰু শ্ৰীৰামপুৰ, তাতে চিণ্ডিকেট বহুৱাই দিছে। আৰু প্ৰত্যেকখন অসমলৈ অহা গাড়ীৰ ওপৰত চিণ্ডিকেটৰ অবৈধ গুণ্ডা টেক্স লোৱাৰ কাৰণে অসমত বস্তুৰ দাম অধিক বৃদ্ধি পাইছে। গতিকে দুটা বস্তু একেবাৰে চিঞৰি চিঞৰি মই ৰাজ্যপালক 3 ফুট ওচৰৰ পৰা চিঞৰি চিঞৰি কৈ আছো যে ৰাজ্যপাল ডাঙৰীয়া, মুখ্যমন্ত্ৰী আৰু BPF-এ চিণ্ডিকেট চলাইছে অসমত, এইটো আপুনি বন্ধ নকৰিলে মূল্য বৃদ্ধি কম নহয়। মই কৈছো যে দেশত যি সংকট আহিছে, এই সংকটৰ পৰা মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে গেছ চিলিণ্ডাৰ বিচাৰি পোৱা নাই, কিনিব পৰা নাই, 3000 টকা হৈছে, তাৰ ব্যৱস্থা কৰিব লাগে। মুঠতে মই আজি আমাৰ সংসদীয় ইতিহাসত অতি কমেও 45 মিনিট সময় ৰাজ্যপালৰ সন্মুখত চিঞৰি চিঞৰি কেনেকৈ আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সংকটত পৰিছে, মূল্যবৃদ্ধি হৈছে, কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত চিণ্ডিকেটেৰে গ্ৰাস কৰি পেলাই গোটেই বস্তুৰ দাম বঢ়াইছে, তাৰ আচল দৃশ্যটো মই সকলোৰে সন্মুখত চিঞৰি দিলো। ইয়াৰ পাছতো যদি চৰকাৰ নলৰে, তেনে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাহিৰে কোনো বিকল্প নাথাকে। থেংক ইউ। এয়া আছিল অখিল গগৈ। অখিল গগৈ ভাষ্য আমি আপোনালোকক শুনাইছো। ইতিমধ্যে আজি দেখা পোৱা গৈছে যে অসম বিধানসভাৰ আজি দ্বিতীয় দিন, আৰু দ্বিতীয় দিনটোতে ৰাজ্যপালৰ ভাষণৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল অখিল গগৈয়ে। আৰু অখিল গগৈয়ে তেওঁ কৈছিল যে চিণ্ডিকেটৰ কাৰণে, বিশেষকৈ চিণ্ডিকেটৰ কাৰণে মূল্যবৃদ্ধি হোৱা বুলি তেওঁ উল্লেখ কৰিছে। আৰু এই এক অন্যতম কাৰণ কি BPF-ৰ হাতত পৰিবহণ মন্ত্ৰালয় দিয়াৰ পাছত পৰিবহণ মন্ত্ৰী BPF-ৰ পৰা কৰাৰ পাছত বক্সিৰহাট আৰু শ্ৰীৰামপুৰত ব্যাপক চিণ্ডিকেট গঢ়ি উঠা বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈ।